নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে। আজি মই দেখাম আপোনালোকক কয়লাৰ চিকেন কেনেকৈ বনাম। মানে সকলোৱেতো জানে মোৰখিনি মই কেনেকৈ বনাওঁ সেইখিনি দেখাব চেষ্টা কৰি আছোঁ। এয়া চাওক যাদু। এতিয়া বলক ভিডিঅ'টোলৈ আগবাঢ়ো। এয়া হৈছে পিঁয়াজ জলকীয়া আৰু এয়া আলু আৰু এয়া সৰু সৰুকৈ কাটি থোৱা বিলাহী দুটা আৰু এয়া আদা নহৰু পেষ্ট কণপাত আৰু নৰসিংহ পাত আৰু এয়া মাংস কয়লাৰৰ। ইয়াত তেল দি দিলোঁ অকণমান, তাৰপিছত গণপাত দি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত আৰু এতিয়া পিঁয়াজ জলকীয়াখিনি দি দিলোঁ আৰু অকণমান লৰাই থাকিম। আৰু ইয়াত অলপমান হালধি গুড়ি দি দিলোঁ এচামুচ, আধা আধাকৈ মানে এচামুচ হৈছে। আৰু এয়া অলপমান আদা নহৰু পেষ্ট দি দিলোঁ। এয়া নৰসিংহ পাত বটি থোৱাখিনি দি দিলোঁ আৰু এনেকৈ লৰাইছোঁ। পিঁয়াজখিনি তেতিয়ালৈকে ভাজি থাকিব যেতিয়ালৈকে অকণমান ৰংচঙীয়া হৈ নাযায়, তেতিয়া মানে কালাৰটো আৰু অলপমান হট টেষ্টিটো বেলেগে হৈ যায়। আৰু ইয়াত মাংসখিনি দি দিলোঁ, এনেকৈ লৰাই আছোঁ। মানে মাজে মাজে স্ক্ৰিপ্ট কৰি দেখাই দি আছোঁ, যিহেতু গোটেইখিনি দেখালে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। এনেকৈ লৰাই আছোঁ। ইয়াত সোৱাদ অনুযায়ী নিমখ দি দিলোঁ অকণমান। আৰু এনেকৈ লৰাই আছোঁ। খাই ধৰিছে। আৰু ইয়াত আলু দি দিলোঁ, 3টা আলু কাটি থৈছিলোঁ। আধা কেজি মাংস 3টা আলু দিছোঁ আৰু বিলাহী 2টা দিছোঁ। বিলাহী বাৰু এতিয়া নিদিওঁ। আৰু অকণমান মছলা দি দিলোঁ, চাট মছলা। মই এবিধে মছলা ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াৰ আদা নহৰু পেষ্টখিনিও দি দিলোঁ, অকণমান আছিলে। আৰু এনেকৈ লৰাই আছোঁ। দেখিছেনে কেনেকুৱা ৰংচঙীয়া হৈ গৈছে। তাৰপিছত আৰু অকণমান পানী দি দিম। মই আধা কেজি মাংসত 2 বাতি পানী দিম সিজিবৰ কাৰণে। পানী দি দিলোঁ আৰু বিলাহীখিনিও দি দিলোঁ উতলাহি থাকোঁতে। আৰু এনেকৈ লৰাই লৰাই দেখাই দি আছোঁ। আৰু এইটো পানী শুকোৱাৰ পিছত আৰু অকণমান পানী দি দিম। মই মাংসত 2বাৰেই পানী দিওঁ, এবাৰ সিজে অলপমান শুহিবৰ কাৰণে আৰু এবাৰ জোল কৰিবৰ কাৰণে। তেতিয়া মানে অলপমান ভাল লাগে। এনেকৈ লৰাই দিছোঁ। আপোনালোকে ভাবিব পাৰে বা মাংসত কেতিয়াবা আৰল নিদিয়ে নেকি। মই মাংসত কেতিয়াও আৰল নিদিওঁ। আৰু এনেকৈ লৰাই থাকানে বাৰু অকণমান ভিডিঅ'টো কাটি কাটি বনাই আছোঁ। এনেকৈ বনালেতো বহুত দীঘলীয়া হ'ব, সেইকাৰণে মই ভিডিঅ'টো কাটি কাটি বনাই আছোঁ। আৰু এয়া উতলি আছে, মাংসখিনি আৰু হ'বই প্ৰায়। আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। লাইক